হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালেই। আজি মই পাকঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সৰু সৰু মাছ আছিলে, ভাজি ল'লোঁ মাছখিনি আৰু অলপমান ইয়াত ভাজিয়া আছোঁ। তাৰপিছত সৰিয়হ দি বনাম। এইপিনে বিলাহী আৰু পিঁয়াজ কাটি লৈছোঁ। এইপিনে ভাজিব কেইটামান আছে আৰু আদা, নহৰু, জলকীয়া অলপ পেষ্ট কৰি লৈছোঁ। আৰু এইপিনে সৰিয়হ পেষ্ট কৰি লৈছোঁ। এইফালে দালি হৈ গ'ল, ঔটেঙা দি দালি বনাইছিলোঁ, দালি হৈ গ'ল। মাছ ভাজি হৈ গ'ল মোৰ। মাছ ভজা তেলখিনিতে এতিয়া মই পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি ভাজি আছোঁ। মই খুব চিম্পুলত বনাইছোঁ, আপোনালোকে ট্ৰাই কৰি চাব। পেষ্ট কৰি থোৱা আদা নহৰুখিনি দি দিছোঁ। আদা, নহৰু, জলকীয়া পেষ্ট কৰি লৈছিলোঁ, পেষ্টটো দি দিছোঁ। অলপ সময় ভজাৰ পিছত কাটি থোৱা বিলাহীখিনি দি দিলোঁ। অকণমান ভাজিম বিলাহীখিনি। সোৱাদ অনুসৰি নিমখ দিছোঁ। আকৌ হালধি অলপ দি দিছোঁ। আৰু মছলা বিলাহীখিনি ভজা হৈ গ'ল। ইয়াত সৰিয়হখিনি দি দিলোঁ। এতিয়া সৰিয়হখিনি দি অলপ সময় ভাজিম, 2 মিনিটমান ভাজিম। গেছটো অলপ কমাই দিব। আৰু ভাজা হৈ গ'ল। তাত মই অলপমান গৰম পানী দি দিছোঁ। আপোনালোকে ইচ্ছা কৰি ঠাণ্ডা পানী দিব পাৰে, মই কিন্তু গৰম পানী দিছোঁ অলপ। মই বেছি জোল নবনাওঁ, মই দালিও বনাইছোঁ কাৰণে অলপ কমকৈ চব্জি নিচিনা বনাম। তাতে মই মাছ দি দিলোঁ। মাছ দি 5 মিনিটমান সময় ঢাকনা লগাই দিম সিজিবৰ কাৰণে। এয়া মোৰ তৰকাৰী হৈ গ'ল। 5 মিনিট উতলোৱাৰ পিছত ৰেডি। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।